খনন বন্ধ করক বন বিভাগ হায় হায় বন বিভাগ হায় হায় বন বিভাগৰ মিটি ৰালি নচলিব নামনি গাঁও লামা মন্দিৰ কাষেদি যেটো ৰাস্তা সোমাই আহিছে এই বাটটোৰ অৱস্থা অতি শোচনীয় ৰ'দ দিলেও ধূলিৰ কাৰণে আমাৰ পোৱালি 100 মিটাৰ ঘৰৰ পৰা ওলাই যাব নোৱাৰে স্কুল যাব নোৱাৰে ধূলিত পুত খাই যায় অকমান কিনকিনিয়া বৰষুণ দিলে ৰাস্তাটোৰ আমি চলাচল কৰিব নোৱাৰা হলো এটো ৰাস্তাত পৰি পেলাই আমাৰ ইয়াৰে আমাৰ ভাতৃ এজন শিবু তেখেতৰ মাতৃ আছে তেখেতৰ ভৰি ভাঙি বিছনাত পৰি আছে তাৰ উপৰি ইয়াতে আজি 25টা বছৰে অবৈধ মাটি খনন চলি আছে এটা বৃহৎ এলেকা সৰকাৰি ভূমি তাতে গাত খান্দি গোটেই বিনষ্ট কৰিছে বনাঞ্চলৰ পৰিবেশ বিনষ্ট কৰিছে এই বিষয়লৈ আমি কেইবাবাৰো মুখ্যমন্ত্ৰী মহোদয়ক ইমেইল যোগে পত্ৰ দিছিলো বন বিষয়াকো দিছিলো আৰু পৰিমল শুক্লবৈদ্য ছাৰক আমাৰ তেখেতকো আমি এখন পত্ৰ দিছিলো তেখেতে একচন লৈছিলে লোৱাৰ আকৌ কিছুদিন পিছত 15 দিন এক মাহ পিছত আকৌ পুনৰ আকৌ অবৈধ মাটি খনন চলিছে আৰু যিদৰে তেওঁ মাটি খনন ইয়াতে চলাই আছে এটো গ্ৰহণযোগ্য নহয় বন বিষয়াকো জনাইছিলো আহে দুদিনমান ব্যৱস্থা লয় পুনৰ আকৌ হে একেই আৰম্ভ হয় গতিকে আমি চৰকাৰক আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু আমাৰ জিলা উপায়ুক্ত মহোদয় চক্ৰ বিষয়া তেখেতক আমি দাবী জনাম যে আমাৰ এই ৰাস্তাটো অতি সোনকালে বনাই দিয়া ব্যৱস্থা কৰক আৰু অবৈধ মাটি খননকাৰীক তেওঁলোকে আইনগত ব্যৱস্থা লওক আমাৰ এইটোৱে দাবী আৰু বিশেষ আৰু মোৰ ক'বলগীয়া নাই ঠিক কাৰণে যে বালি একদম বুকা বালি হৈ থাকে হেতু কাৰণে মোৰ লৰাটো স্কুটি লৈ আহি আছিল এইটো ৰাস্তাৰ কাৰণে পৰি পেলাই ভৰিটো এটা দুই টুকুৰা হৈ গল হেতু কাম কৰা লৰা হয় এতিয়া ঘৰতে বিছনাতে পৰি আছে এতিয়া আমাৰ কিমান বহুত অসুবিধা হৈ আছে সেই কাৰণে ৰাস্তাটো যে ভাল হ'ব লাগে বহুত অসুবিধাত আছো আমি ট্ৰেক্টৰ আহা যোৱা কৰি পেলাই যে একদম ৰাস্তাটো বেয়া কৰি দিছে হেতু কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ কৰিছো যে ৰাস্তাটো আমাক ভাল হ'ব লাগে না বৰষুণ পৰে একদম ৰাস্তা পৰিব ল'ৰা ছোৱালীৰ কাৰণে একদম পুৰা অসুবিধা হৈ গৈছে আমাৰ ডাঙৰ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী যিমান সৰু ৰাতে এতিয়া মিডিল ক্লাছৰ ল'ৰা ছোৱালী কেনেকৈ লৈ যাব আপোনালোকে এটা চিন্তা কৰক আপোনালোকে যদি আহিছে যদি চব মিলি পেলাই আমাৰ ৰাজ্যৰ যিমান আছে মহিলাকেইটা চব আহি পেলাই ৰাজ্যৰ ৰাস্তা কাৰণে লাগে আমাৰ যিমান চৰকাৰ আছে আমাৰ নিমন্ত্ৰণ কৰিছোঁ আমাৰ ৰাস্তাটো বনাই দিয়ক এই আজিলৈকে ৰাস্তা একদম হোৱা নাই চব ৰাস্তা গুটিগুটি হৈ গ'ল আমাৰ এইটো ৰাস্তা হোৱা নাই ট্ৰেক্টৰ চলে এতিয়া ইমান ট্ৰেক্টৰৰ বহুত দিগদাৰী আছে বিষয় ট্ৰেক্টৰ চলে ইয়াত একদম ট্ৰেক্টৰৰ মতলব নক'ব আৰু ট্ৰেক্টৰ চলি পেলাই ৰাস্তা বেয়া যায় এতিয়া গাড়ীবোৰ ৰাস্তাটো চাওক নাই একেবাৰে ৰাস্তাটো পুৰা বেয়া হৈ গৈছে পুৰা দূৰলৈকে ৰাস্তা হৈছে গাঁও কোনো গাঁও ভাল নহয় আমাৰ ৰাস্তাৰ কাৰণে ৰাস্তাটো বনাই দিয়ক ৰাস্তাটো ভাল লাগে আমাক সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ বাছ নমস্কাৰ